নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। বন্ধুসকল, আজি এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট হয়, কাৰণ আমাৰ সন্মুখত ইণ্টাৰভিউ আহি আছে অসম পুলিচৰ। অসম পুলিচৰ ইণ্টাৰভিউ আহি আছে, হাতত খুব কম সময় আছে। এতিয়া এপ্ৰিল মাহ এনেকৈ যাবগৈ, এপ্ৰিল মানে মে' আৰম্ভ, তাৰপৰা জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, মানে হাতত খুব কম সময় আছে। 4 বা 5 মাহ হাতত সময় আছে। অক্টোবৰ মাহতে তোমালোকে এডমিট কাৰ্ড পাই যাবৰ লগতে নৱেম্বৰ মাহৰ পৰাই ইণ্টাৰভিউসমূহ ষ্টাৰ্ট বা আৰম্ভ হৈ যাব। সেই কথাখিনি তোমালোকক মই আগৰ পৰাই কৈ আছো যে ইণ্টাৰভিউসমূহ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হৈ যাব। আৰু অলৰেডি যে কেৱল ময়ে যে কৈছো তেনেকুৱা নহয়, CM ছাৰে এই সন্দৰ্ভত কৈছে ইণ্টাৰভিউ নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব। এতিয়া যিহেতু হাতত খুব কম সময় আছে, গতিকে আমি এইখিনি সময়তে কিছুমান কথা জনাটো উচিত। নতুন কেণ্ডিডেটখিনিৰ বাবে এই ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব, বা যিসকলৰ বয়স হোৱা নাই বা যিসকলে এপ্লাই কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুত হেল্পফুল হ'ব। কাৰণ তেওঁলোকে জানিব বিচাৰে, এটা সময়ত আমি জানিব বিচাৰিছো, যেতিয়া আমাৰ বয়স হোৱা নাছিলে, যেতিয়া আমি এপ্লাই কৰিছো বা ইণ্টাৰভিউ দিম, আৰু যেতিয়া মানে এটা বয়স হোৱাৰ পাছত এটা মানে মানুহৰ এটা জোচ থাকে, সেই সময়ৰ ল'ৰা ছোৱালীখিনিৰ বাবে এই ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব। মানে ইণ্টাৰভিউ দি থকাখিনিৰ বাবে হয়তো এই ভিডিঅ'টো ইমান ইম্পৰ্টেণ্ট নহ'ব বুলি ভাবোঁ, কাৰণ তেওঁলোকে জানে, যথেষ্ট জ্ঞান আছে। গতিকে নতুন কেণ্ডিডেটখিনিয়ে ভিডিঅ'টো শেষলৈকে চাব, ইণ্টাৰভিউ সম্পৰ্কে গোটেইখিনি কথা জানিব পাব। মানে এতিয়া আমাৰ 5000 প্লাছ আছে, AB ওলাইছে, UB ওলাইছে, SI ওলাইছে, কামাণ্ডো ওলাইছে, বাকী ড্ৰাইভাৰৰ পোষ্ট ওলাইছে, APRৰ পোষ্ট ওলাইছে, এনেকুৱা বহুখিনি পোষ্ট ওলাইছে। এতিয়া এই ইণ্টাৰভিউসমূহ আমাৰ একেলগে পাতিবনে, নে এক্সট্ৰাকৈ দৌৰাব, বা ইণ্টাৰভিউসমূহ মানে কেনেকুৱা কি হিচাপত পাতিব, বা ৰিটাৰ্ণ হ'বনে, ফিজিকেল আগত হ'বনে, SI সকলৰ ক'ত কেনেকুৱা কি হ'ব, বা কনষ্টেবল এইবাৰ ৰিটাৰ্ণটো আগত দি দিব নেকি, তেনেকুৱা ধৰণৰ কথা। গতিকে তোমালোকক কৈছো, নতুন কেণ্ডিডেটখিনিয়ে ভিডিঅ'টো শেষলৈকে চোৱা। পুনৰবাৰ কৈছো, এডমিট কাৰ্ড তোমালোকে অক্টোবৰ মাহতে পাই যাবা, আৰু লগতে তোমালোকৰ নৱেম্বৰ মাহৰ পৰা ইণ্টাৰভিউসমূহ আৰম্ভ হৈ যাব। সেই কথাখিনি গম পালে। এতিয়া ইণ্টাৰভিউসমূহ কেনেকুৱা কি হিচাপত হ'ব, ইণ্টাৰভিউসমূহ ঠিক তোমালোকৰ আগৰ দৰেই হ'ব। এতিয়া আগতেনো হৈছিল কেনেকৈ, এতিয়া আগতে হৈছিল প্ৰায় 7-8টামান পোষ্ট ওলাইছিল, APR ওলাইছিলে, ABUB ওলাইছিলে, ড্ৰাইভাৰ ওলাইছিলে, বটমেন ওলাইছিলে, এনেকুৱা বহুখিনি পোষ্ট ওলাইছিলে। সেই গোটেইখিনি পোষ্টতে 3200 মিটাৰ ৰানিং, 1600 মিটাৰ ৰানিং, 50 মাৰ্কৰ ৰিটাৰ্ণ থাকে, ভাইভা থাকে 5 নম্বৰ। যিখিনি প্ৰচেছ একে চেম থাকে, সেইখিনি ফাৰ্ষ্টে হ'ব ফিজিকেল। ABUB গোটেইখিনি এইবাৰখিনি কথাও কৈছো, গোটেইখিনি এইবাৰ যিমানখিনি পোষ্ট ওলাইছে নৰ্মেল, গোটেইখিনি ফাৰ্ষ্টৰ বা ফৰেষ্টৰ কথাটো কৈছো, গোটেইখিনি এবাৰতে ফিজিকেলটো হ'ব। ফৰেষ্টটো এক্সট্ৰাকৈ পাতিব, কিন্তু আমাৰ নৰ্মেলি যিখিনি পোষ্ট হয় সেইখিনি ফিজিকেলটো এবাৰতে পাতিব। কিন্তু ফৰেষ্টটো ফিজিকেলটো একেই, তাতো 3200 মিটাৰ ৰানিং, বা সেইটো একলগ কৰি দিব পাৰে। তেনেহ'লে এইবাৰ কম্পিটিশ্যনটো যথেষ্ট হ'ব। কাৰণ ফৰেষ্টৰখিনিও যদি একলগ কৰি দিয়ে, এইখিনি পোষ্টটো যদি একলগ কৰি দিয়ে, এবাৰতে ফিজিকেলটো হ'ব। সেইটো তোমালোকে ভাবিছোৱা। আগতে ফৰেষ্টৰ এক্সট্ৰাকৈ হৈছিল, কেতিয়া সেইটো ফৰেষ্টৰ এক্সট্ৰাকৈ অকলে ওলাইছে, বা জেইল ৱাৰ্ডাৰ ওলাইছে। ফৰেষ্টৰ ৰানিঙৰ লগত জেইল ৱাৰ্ডাৰ ৰানিং কেতিয়াও নিমিলে। গতিকে সেইকাৰণে ফৰেষ্টৰ ইণ্টাৰভিউত এক্সট্ৰাকৈ পাতিছিল, জেইল ৱাৰ্ডাৰো এক্সট্ৰাকৈ পাতিছিল। কাৰণ এতিয়া ফৰেষ্টৰ ৰানিঙো একেই, সকলোবিলাক চেম প্ৰচেছ, খালি খোজ কাঢ়িব লাগে, সেইটো খোজ কঢ়াই দিব, সেইটো পাছৰ কথা। এতিয়া ফৰেষ্টৰ ফিজিকেলেকে, অসম পুলিচৰ ফিজিকেলেকে, ড্ৰাইভাৰ বাকী যিমানখিনি আছে, বটমেন, APR গোটেইখিনি ফিজিকেলেকে। সেয়েহে মই কৈছো, এবাৰতে গোটেইখিনিকে দৌৰাই দিয়াৰ চান্স আছে। ফাৰ্ষ্টে ফিজিকেল, 3200 মিটাৰ ৰানিং, মানে 3200 মিটাৰ ৰানিং এদিন এবাৰ এখন এডমিট কাৰ্ডে আহিব। প্ৰত্যেকজন কেণ্ডিডেটৰে এটা ৰিপৰ্টিং টাইম, এবাৰতে এদিনতে তোমালোকে গোটেইখিনি ক্লিয়াৰ কৰিব লাগিব। ফাৰ্ষ্টে হ'ব ফিজিকেল, তাৰপিছতে ফিজিকেল ক্লিয়াৰ হোৱাৰ পাছতে ল'ৰা হওক লাগিলে ছোৱালী হওক, তোমালোকৰ ৰিটাৰ্ণ দিব মাতিব। সেই পোষ্টটোৰ ওপৰত ভিত্তি কৰি, কোনটো পোষ্টত তুমি আছা, সেই পোষ্টটোৰ পৰা ভিত্তি কৰি কিমানজন কেণ্ডিডেট পাছ কৰিছে, কোনে কিমান হাইষ্ট মাৰ্ক পাইছে, সেই মাৰ্কৰ পৰা ভিত্তি কৰি এটা পোষ্টৰ এগেইনষ্টত প্ৰত্যেকটো বিভাগৰ পৰা 5জনকৈ মাতিব। 5জনকৈ মাতিব ৰিটাৰ্ণ দিবলৈ, তোমালোকৰ পোষ্টৰ হিচাপত। গতিকে কাট অফ ক'ৰবাত কম যাব, ক'ৰবাত বেছি যাব, তেনেকুৱা নিচিনা কথা। সেই হিচাপত তোমালোকৰ ফিজিকেলটো হ'ব। এই কথাখিনি নিশ্চয় গম পালা। ৰিটাৰ্ণটো হৈ যোৱাৰ পিছত ৰিটাৰ্ণৰ গোটেই মাৰ্ক, ফিজিকেলৰ মাৰ্ক গোটেইখিনি কেলকুলেট কৰি পেলাই তোমালোকক ভাইভা দিবলৈ মাতিব, মাত্ৰ 2জন। আৰু সেই 2জনৰ পৰা চিলেকশ্যন পাব মাত্ৰ 1জনে। এই কথাখিনি গম পালা। গতিকে এটা ফাৰ্ষ্টে তোমালোকে ফিজিকেল ক্লিয়াৰ কৰা। 3200 মিটাৰ ৰানিং মানেতো ৰানিং, এইবাৰ জুই হ'ব লাগিব। ৰানিঙৰ কম্পিটিশ্যন যথেষ্ট এইবাৰ হ'ব। ৰানিঙত জুই হ'ব লাগিব, লং জাম্পটো এক্সিলেণ্ট লাগিব, লগতে চিনাপো লাগিব। এইটো পূৰা এইটো ধৰিয়ে থোৱা, পাৰিবই লাগিব, পাৰিমে আৰু মই 55 আনিমে, 56 আনিমে, সেইটো ধৰিয়ে থোৱা, তেতিয়াহে মানে মাৰ্ক আছে। কাৰণ যোৱাবাৰ 53, 54 পায়ো বহুতৰে নাম অহা নাই যোৱাবাৰে, আৰু এইবাৰতো পোষ্টৰ সংখ্যা একেবাৰে কম। কাকো ডিমটিভেট কৰা নাই, যিটো হয় সেইটো কৈছো। যোৱা বৰ্ষৰ কাট অফখন চাই ল'বা, কেনেকুৱা ক'ত কাট অফ গৈছিল। ক'ৰবাত 22-21 পায়ো নাম আহিছে, ক'ৰবাত AB পোষ্টত 53 পায়ো নাম অহা নাই। সেইটো কাৰণে কৈছো, যিহেতু কিছুমান পোষ্ট ডিষ্ট্ৰিক্ট ৱাইজ হয়, কিছুমান ডিষ্ট্ৰিক্ট ৱাইজ নহয়। বাকী সেইবিলাক কথা বাদ দিয়া, মুঠতে এটা ভাল মাৰ্ক আনিবলৈ চেষ্টা কৰা।
লং জাম্পত পুৰা এক্সিলেণ্ট, চিনাপত এক্সিলেণ্ট আৰু ৰানিঙত ভাল এটা মাৰ্ক। তেনেকৈ ধ্যান দিলে এনেই পাৰিবা। এনেই তোমালোকৰ নাম আহিব ৰিটাৰ্ণ দিবলৈ। আৰু ৰিটাৰ্ণতো ভাল এটা মাৰ্ক পালে আৰু ভাইবালে মাতিব, গোটেইখিনি এটা ভাল মাৰ্ক তোমালোকৰ পালে, মোৰ উপযুক্ত এটা নম্বৰ পালে তোমালোক চিলেকশ্যন এনেই পাবা। সেই কনষ্টেবল পোষ্টখিনিৰ কথা কৈছোঁ, এইবাৰ ঠিক তেনেকুৱাই হ'ব। সেই গোটেই কনষ্টেবল পোষ্টখিনিৰ কথা কৈছোঁ, এইবাৰ ঠিক তেনেকুৱাই হ'ব যোৱা বৰ্ষৰ দৰে। পোষ্ট কম আছে বেছি আছে সেইবিলাক নহয়, নিজে 100% দিলে সেইটো মানে ছাকচেছ আছে আৰু সেইটো ছাকচেছ থাকিবই। 100% দিব লাগিব। আজিৰ তাৰিখত 100% নিদিলে কাম নাই। পুৰা বেষ্ট দিব লাগিব, পুৰা পাৰফেক্ট, পাৰিমেই, মানে নাই মই ইমান আনিমেই। এতিয়া মানে কনফিডেন্স লেভেলটোত ইমান গ্ৰ' কৰি লাভ নাই। ইণ্টাৰভিউ সময়ত দৰকাৰ পাৰিমেই, বা ইণ্টাৰভিউ সময়ত যেতিয়া তোমালোকৰ শ্লিপখন দিব বা মই 60ৰ ভিতৰত কিমান পালোঁ 57, 54, তেতিয়া এটা সেইটো লেভেলত কাম কৰিলে সেইখিনি সময়ত ভাল। এতিয়াই ভাবি লাভ নাই যে মই ইমান আনিমেই, মই ইমান পাৰিমেই। এতিয়া ইমান কাম নাই, কাৰণ এইখিনি সময়ত ইমান বেলুন ফুলি থাকিলে সময়ত বেলুন পাম গুচি যায়গৈ। গতিকে তেনেকুৱা নিচিনা কথা। আৰু যিখিনি কথা SI কথা কৈছোঁ, SI AB কামাণ্ডো SI, AB কামাণ্ডো SI খিনি হ'ব ফাৰ্ষ্ট ফিজিকেল। ফাৰ্ষ্ট ফিজিকেল হ'ব AB কামাণ্ডো SI খিনি, সেইখিনি এক্সট্ৰা হ'ব। SI খিনি এক্সট্ৰা হ'ব আৰু কামাণ্ডো কনষ্টেবল খিনি এক্সট্ৰা হ'ব। বাকী নৰ্মেলি এইখিনি পোষ্টখিনি একেলগে হ'ব, গ্ৰেড 4টো এক্সট্ৰা হ'ব। গোটেই নৰ্মেল পোষ্টখিনি কামাণ্ড ABB, AP আৰু বোটমেন, ফৰেষ্ট এইখিনি একেলগ হ'ব বুলি ধৰি থোৱা। আৰু বাকী তোমালোকৰ কোনখিনি হ'ব বেলেগকে SI খিনি এক্সট্ৰা হ'ব। ABSI এক্সট্ৰা হ'ব, UBSI এক্সট্ৰা হ'ব, আৰু লগতে তোমালোকৰ কনষ্টেবল কামাণ্ডো এক্সট্ৰা হ'ব, গ্ৰেড 4 এক্সট্ৰা হ'ব। ABSI ফাৰ্ষ্টে হ'ব ফিজিকেল, তাৰপিছত ৰিটেন, তাৰপিছত ভাইবা, ফিৰ চিলেকশ্যন। আৰু বাকী UBSIটো হ'ব ফাৰ্ষ্টে তোমালোকৰ ৰিটেন, তাৰপিছত ফিজিকেল, তাৰপিছত তেনেকুৱা। আৰু বাকী যিটো ফৰেষ্টৰ SI কথা কৈছোঁ, ফৰেষ্টৰ গ্ৰেড 1ৰ এটা SI আছে। সেই গ্ৰেড 1 সেইটো SI হয়, 2 ষ্টাৰ লাগে যিহেতু, সেইটো SI ধৰি থোৱা। গ্ৰেড 1ৰ যিটো পোষ্ট আছে সেই পোষ্টটো তোমালোকৰ হ'ব ফাৰ্ষ্টৰ ৰিটেন। ফাৰ্ষ্টে হ'ব তোমালোকৰ ৰিটেন। তোমালোকৰ অফিচিয়েল নটিফিকেশ্যনবিলাক চাই ল'ব, তাত আছে পুৰা মেনশ্যন কৰা হয়। ফাৰ্ষ্টে ৰিটেন, ফিজিকেল, মুঠতে এইবিলাক গোটেইখিনি ক্লিয়াৰ থাকিলে ফাৰ্ষ্টে ৰিটেন হওক বা ফিজিকেল হওক সেইটো ইমান হেৰি নকৰে আৰু, কিন্তু ফাৰ্ষ্টে ক্লিয়াৰ হৈ থকাটো মেইন। ফাৰ্ষ্টে যদি ক্লিয়াৰ হৈ থাকে, ক'ৰবাত ফিজিকেলেই পাতি দিয়ক, ক'ৰবাত ৰিটেনেই পাতি দিয়ক, পাছ কৰিবহে লাগে, মাৰ্ক এটা পাব লাগে, ঠিক তেনেকুৱা বস্তুবিলাক তেনেকুৱাই হৈছে। আৰু যিটো কামাণ্ডো কনষ্টেবল মাত্ৰ 3টা পোষ্ট আছে। পোষ্ট বঢ়াই দিম বুলি কৈছিলে, কিন্তু এতিয়ালৈকে একো আপডেট নাই। বঢ়াই দিয়ে নিদিয়ে সেইখিনি সময়ত গম পাম। কিন্তু সেই 3টা কনষ্টেবল কামাণ্ডোত মাত্ৰ 6জনহে ভাইবা দিবলৈ পাব। সাইকোমেট্ৰিক টেষ্ট 20 নম্বৰ, 80 নম্বৰ ফিজিকেলৰ ওপৰত ভিত্তি কৰি মাত্ৰ 6জন মাতে। 6জনৰ ভিতৰত মাত্ৰ 3জনহে পাব বুলি ধৰি থোৱা। আৰু বাকী গ্ৰেড 4 এইখিনি কথা গম পাইছে। গ্ৰেড 4 খিনি অনলি 50 মাৰ্কৰ পৰা ভিত্তি কৰি চিলেকশ্যন কৰিব, মানে এইটো ভাইবা সাইকোমেট্ৰিক টেষ্ট তেনেকুৱা হ'ব। সুধিব, সোধ-পোছ কৰিব, গ্ৰেড 4 কথা সুধিব, ক'ত কিয় আহিছা নাহিছা, চাফাই কৰ্মচাৰীৰ বিষয়ে সুধিব, মানে কোনে কোনটো পোষ্টত এপ্লাই কৰিছে সেই পোষ্টটোৰ বিষয়ে সুধিব। বিষয়বোৰ তেনেকুৱাই। খালি এতিয়া ইণ্টাৰভিউ যিহেতু আহি আছে, ইমান মানে এইটো ইয়াত হ'ব, এইটো তাত হ'ব, সেইবিলাক ভাবি লাভ নাই। প্ৰচেছ ৰানিঙৰ কথা জানাই, লং জাম্পৰ কথা জানাই, ৰিটেনৰ কথা জানাই, ফিজিকেল, ভাইবা এইবিলাক সকলোবিলাক জানাই, ক'ত কেনেকুৱা কি হয় নহয়। তেনেকৈ প্ৰিপাৰেশ্যন কৰা, চিলেকশ্যন এনেই হ'ব। চিলেকশ্যন তোমালোকৰ এনেই হ'ব, তোমালোকে পাবাই, সেইটো চিয়'ৰ। আৰু কিবা লাগতিয়াল বস্তু যদি লাগে, ৰানিঙৰ সম্পৰ্ক, ৰিটেনৰ সম্পৰ্ক, পঢ়িবৰ বাবে বুকছ, জোতা, এনি কিবা আপডেট, যিকোনো বস্তু যদি লাগে মোৰ ডেছক্ৰিপশ্যন চেক কৰিলেও হ'ল। ডেছক্ৰিপশ্যন চেক কৰা, জাষ্ট একদম এভেইলেবল হৈ আছে, আৰু বিশেষ একো কৰিব নালাগে।